কীৰ্তন দশম যেতিয়ালৈকে আছে এই ব্ৰহ্মাণ্ডত এই পৃথিৱীত থাকিব তেতিয়ালৈকে গুৰু আমাৰ থাকিব। সেইকাৰণে আমি গুৰু তিৰুভাৱ তিথিটো নাপাতো, কাৰণ গুৰু আমাৰ কাৰণে অমৰ বুলি কৈছে। আৰু বহুতে কয় যে গুৰু বোলে এতিয়াতো গুচি গ'ল, আমি সেইকাৰণে বেলেগ এজন গুৰুক ধৰিছো। সেইটো নহয়। আচলতে অকপটে যদি গুৰু সেৱা কৰে, গুৰুৰ সমান শক্তি শিষ্যত হয়। তাৰ জ্বলন্ত উদাহৰণ কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ অনিল তাঁতী বাপজনাৰ পুনৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। প্লিজ আপোনাসৱৰ শ্ৰীচৰণ কমলত এই সন্ধিয়া ভাগত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে, প্ৰণিপাত জনালো। কৰিব আমি জানো যে অসম ভূমিত মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল বটদ্ৰৱা থান। আৰু এই বটদ্ৰৱাতে আজিৰ পৰা 500 বছৰ পূৰ্বে জন্ম হয় এক শৰণ হৰিৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু শংকৰদেৱ জগতগুৰু আখ্যা পালে কেনেকে? প্ৰথমে মহেন্দ্ৰ কন্দলীয়ে তেওঁক আখ্যা দিছে আৰু তেখেতে কৈছে যে শংকৰত পৰে গুৰু নাহিকে আমাৰ, শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুইজন। সেইবুলি ব্ৰাহ্মণসকলেও শংকৰদেৱৰ ওচৰত শৰণ ভজন লৈছে। আপোনালোক জানে শংকৰদেৱৰ ঐশ্বৰিক গুণ তাক বৰ্ণনা কৰা বা মহিমা প্ৰকাশ কৰা আমাৰ নিচিনা এটা সামান্য জীৱৰ শক্তি নাই। যদিও আমি সেই মহাপুৰুষ গুৰুজনাৰ আমি মতি অনুসাৰে যিখিনি জানো, সেই পৰম গুৰুৰ অকমান চৰ্চা আপোনালোকৰ মাজত কৰিম। আৰু এই কলিযুগত নতুনকৈ যিসকল স্বয়ম্ভু গুৰু ওলাইছে, মহাপুৰুষ জগতগুৰু শংকৰদেৱক নস্যাৎ কৰিবৰ কাৰণে বা ঢাকিবৰ কাৰণে যিসকল গুৰু কলিযুগত ওলাইছে, সেই সকল গুৰুকো আমি এই 20 মিনিটৰ ভিডিঅ'তে আমি ভালেমানখিনি তথ্য সহকাৰে প্ৰমাণিত সহকাৰে আমি জনাব বিচাৰিছোঁ। আজি আমি ফেচবুকখনত খোলোতে পালোঁ যিমান কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাৰ মহাপুৰুষসকলৰ অৱদান অনুপম সৃষ্টি যিবিলাক শাস্ত্ৰ আছে, সকলো শাস্ত্ৰকে একচাম ভণ্ডামী গুৰুৱে আপোনাৰ নকল কৰি তাৰ মাজত শব্দবিলাক সলনি কৰি তেওঁলোক নিজেই গুৰু বোলাই আছে। গতিকে সেইসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোক ভাল পথৰে গুচি আহক, এতিয়াও সময় আছে। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামটো আগত দিয়ক, তাৰপিছত আপোনালোকৰ যি আশ্ৰম আছে বা আপোনালোকৰ যিবিলাক নামাকৰণ আছে সেই নামাকৰণটো দিয়ক। কল্কি অৱতাৰটো এতিয়া কলিযুগটো পাৰ হোৱাই নাই, 5200 বছৰ বুলি কৈছে। কল্কি অৱতাৰটো এতিয়াও প্ৰায় 1000 লাখ বছৰ আছে। গতিকে বহুত মানুহে স্বয়ম্ভু গুৰুকে কল্কি অৱতাৰ বুলি কৈছে। কল্কি অৱতাৰটো ভাগৱতৰ মতে সম্বলপুৰ গ্ৰামত আপোনাৰ দেৱদত্ত ঘোঁৰালৈ প্ৰভু ভগৱন্ত কল্কি অৱতাৰ ল'ব বুলি কৈছে। সেইকাৰণে কলিৰ পাছত শেষত হৈবে কল্কি অৱতাৰ, মাৰি কাটি ম্লেচক কৰিবা বন্দামাৰ বুলি কৈছে। গতিকে এনেই যি অৱতাৰৰ কথা কয়, শাস্ত্ৰ প্ৰমাণিত নোহোৱাকৈ নিজকে গুৰু বোলোৱাটো, আৰু যিসকল অন্ধভকত সৃষ্টি হৈছে, কিহৰ কাৰণে সৃষ্টি হৈছে আমি নাজানো, কিন্তু আমাৰ অসমীয়া সমাজখনক তেওঁলোকে লজ্জিত কৰিছে। এই অসমীয়া সমাজখনক জাতি হিচাপে গঢ়ি তোলা একমাত্ৰ গুৰুৱে হৈছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কথাটো আহে। এতিয়া ভাগৱতৰ মতে কৈছে
বিষ্ণু বৈষ্ণৱৰ সং লইবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত যতেক সুকৃতি মানে কৃষ্ণ তৰ্পিব লয়া উপদেশ মাধৱক ভজিবে। গতিকে বিষ্ণুৰ যিজন ভকত এজনকে আমাক গুৰু মানিবলৈ কৈছে। এতিয়া গুৰু সেইসকলে হ'ব পাৰে গুৰু আৰু পৰম গুৰু। গুৰু সকলোৱে হ'ব পাৰে, আমি এই কথাত একমত আছো যে গুৰু হ'ব পাৰে, কিন্তু যি আমাক গতিদাতা গুৰু বা পৰম গুৰু বুলি কোৱা হয় সেই গুৰু কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কাৰণ গুৰু হলে মানে ঐশ্বৰিক গুণ লাগিব, যি মহাপুৰুষ শংকৰদেৱৰ আছিল। তাৰ প্ৰমাণবিলাক ভক্তসকলে পাইছিল। শংকৰদেৱে নিজৰ জীৱনটোত অনেকখিনি বস্তু সৃষ্টি কৰিছিল। খোল, বাদ্য, তাল যিমান যি আছিলে, নামঘৰ সৃষ্টি কৰিছে, গতিকে ভাওনাৰ সৃষ্টি কৰিছে। গতিকে সকলো বস্তু গুৰুৱে সৃষ্টি কৰিছে, আপোনালোক জানে। আৰু বাৰাণসীৰ পৰা যি গোবিন্দ মিশ্ৰই সংস্কৃত শ্লোকৰ ভাগৱত ভাগ আনিছিল, মহাপুৰুষ গুৰুজনাই 12জন মান অনুগামীক লৈ ভাগৱত ভাগো সংস্কৃত শ্লোকৰ পৰা অসমীয়া ভাষাত আমাক সুন্দৰভাৱে লিখি থৈ গ'ল। আৰু এই অসমীয়া ভাষাৰ ভাগৱত ভাগে এতিয়া স্বয়ম্ভু গুৰুসকলে পঢ়িছে, আৰু কিন্তু আমাৰ কীৰ্তন শাস্ত্ৰ ভাগো পঢ়িছে, কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক গুৰু আখ্যা দিবলৈ কিন্তু টান পাইছে। লাগিলে যিয়ে নহওক, মই গুৰু, মোতকে আৰু গুৰু নাই। গতিকে তেনেকুৱা স্বয়ম্ভু গুৰু বা নকল গুৰু, নকলি গুৰু বহুত মানে আমি ছ'চিয়েল মিডিয়াত পাইছোঁ, ভিডিঅ'টো পাইছোঁ, ইউটিউবতো পাইছোঁ। ভাৰতবৰ্ষত ৰাধাৰাণী, আচাৰাম বাপু, তেওঁলোকৰো অন্ধভকত আছিল কোটি ঘৰত। ইয়াত নাই কমেও 5 লাখ 6 লাখ যদি আছে, তেওঁলোকৰ কোটি ঘৰত আছিল, বিদেশতো আছিল। নিজকে গুৰু আৰু ভগৱান বুলি সজাইছিলে, ভগৱানৰ অৱতাৰ বুলি সজাইছিলে। কিন্তু সেইসকল ভগৱান বা গুৰু আজিও চেণ্ট্ৰেল জেলত বন্দী হৈ আছে। যদি নিজকে ভগৱান বুলি যদি ভগৱান বুলি ভাবে, তেতিয়া ভগৱান কৃষ্ণইতো মানে কালকোট জেলত বন্দী কৰি ৰাখিলে, ভগৱান ওলাই আহিলে। আপোনালোকো সেই স্বয়ম্ভু গুৰুসকলো ওলাই আহিব লাগিছিলে যদি ভগৱান হলেহেঁতেন, কিন্তু তেওঁলোক নোৱাৰে। কি কাৰণে? তেওঁলোক আচলতে ভগৱান নহয়, ডুপ্লিকেট ভগৱান। আৰু আমাৰ এই গুৰুজন আবিৰ্ভাৱ হোৱাৰ কথাটো ইতিহাসত আছে, শাস্ত্ৰত আছে। আৰু সেইকাৰণে আমি গুৰু, ভগৱানে গুৰু হৈ কিনে অৱতাৰ হৈছে, এই কথাটো ভৱিষ্য পুৰাণত আছে। মই আপোনালোকক কৈছো, ভৱিষ্য পুৰাণত আছে, বৰ সুন্দৰকে লিখা আছে। আপোনালোক ভৱিষ্য পুৰাণ চাব পাৰে। ভৱিষ্য পুৰাণত হৰগৌৰী সংবাদ নামৰ 1 নম্বৰ অধ্যায়ৰ 36 নম্বৰ পৃষ্ঠাত আছে ভৱিষ্য পুৰাণ। শ্ৰী পাৰ্বতী বাচ্য, পাৰ্বতীয়ে কৈছে যে কলি যুগে শ্ৰী ভূতেশ্ব লোকানাম তনু মেধো সাম কু বোপা স্বনিয়া আশ্ৰয় সম্প্ৰদায়োচ্চ কু ভৱেত। অৰ্থাৎ পাৰ্বতীয়ে শিৱক প্ৰশ্ন কৰিছে যে হে দেৱ ভূতেশ্ব, দেৱসকলৰ মানে ভূতনাথ বুলি কয় শিৱক, কলি যুগত অল্প মেধা সম্পন্ন লোকসকলৰ কাৰণে, অল্প মেধা পইণ্ট কৰি যাব কথাবিলাক, সম্পন্ন লোকসকলৰ কোনজন উপাসনীয় গুৰু বা আশ্ৰয় হ'ব, আৰু সম্প্ৰদায়নো কি হ'ব মোক কওক। ইয়াৰ উত্তৰত শিৱই কৈছে, এইটো ভৱিষ্য পুৰাণত আছে। গতিকে
সেই উত্তৰটোতে দেৱাদিদেৱ মহাদেৱে কৈছে শ্ৰী শ্ৰী হৰ উবাচ শৃণু দেৱী প্ৰবক্ষ্যামি মস্প্ৰয়োদায়স্যে নিৰ্ণয়ম তোমাক নিৰ্ণয় কৰি কৈছো শুনা শ্ৰী শংকৰো হৰি সাক্ষাৎ অৱতাৰো কৌলযুগে তাৰমানে কৈছে যে শংকৰ স্বৰূপে স্বয়ং ভগৱানে কলিযুগত অৱতাৰ হ'ব লোকানাম তাৰায়ন্তী দেৱ বৈকুণ্ঠা স্থিতি মাৰ্গত লোকৰ কল্যাণৰ কাৰণে এটা পইণ্ট সংস্কৃত শ্লোকৰ হয় এটা পইণ্ট আপোনালোক নোট কৰিব লোকানাম ত্ৰায়ন্তুম দেৱ বৈকুণ্ঠাত স্থিতি মাৰ্গত বৈকুণ্ঠৰ পৰা তেওঁ নামি আহিব বুলি কৈছে আৰু হৰি দেৱায় বিপ্ৰায় চ কয় মহাত্মেন প্ৰকাশ মানে হৰিদেৱ আদি কৰি যিমান শিষ্যসকল থাকিব ব্ৰাহ্মণসকল থাকিব তেওঁলোকক এই ভক্তিটো যে এখন হৰিৰ নাম ধৰ্ম যে আমি এক ঈশ্বৰবাদ যা এক ঈশ্বৰৰ কথাটো বা হৰিৰ নাম মহাধৰ্মটো ইয়াত আপোনাৰ প্ৰকাশ কৰিব বুলি কৈছে অৰ্থাৎ হে দেৱী পাৰ্বতী কলিযুগৰ সম্প্ৰদায়ৰ নিৰ্ণয় কওঁ শুনা বৈকুণ্ঠৰ পৰা সাক্ষাৎ ভগৱন্তই শ্ৰী শংকৰ ৰূপে অৱতাৰ হয় কলি লোকসকলৰ তাৰি বহি আৰু ভৱিষ্যত জীৱ তাৰিবৰ কাৰণে ভৱিষ্যতৰ জীৱ মানে বৰ্তমান আৰু ভৱিষ্যতৰ জীৱ তাৰিবৰ কাৰণে ভক্তি প্ৰাৰ্থী মহাত্ম আৰু হৰিদেৱ আদি দেৱ মানে যিসকল ব্ৰাহ্মণ হৈ থাকিব সেইসকলক ভকত কৰি ৰাখিব সেই বুলি এইটো শিৱই কৈছে পাৰ্বতী আৰু কৈছে ये राम एकदिना पतिव्रता देवी जे पार्वती স্বামীৰ আগত প্ৰশ্ন কৰিলন্ত হতি এটো অনুবাদ কৰিছে আপোনালোক অনুবাদটো পাব কেতিয়া অৱতাৰ হ'ব 1449 চনত মানে গুৰুৰ অৱতাৰ হৈছে আপোনালোক জানে আহিন মাহৰ শুক্ল তিথি এই ভাদ্ৰ মাহৰ গতিকে ইয়াত কৈছে এই ৰাম একদিনা পতিব্ৰতা দেৱী যে পাৰ্বতী স্বামীৰ আগত প্ৰশ্ন কৰিলন্ত হতি কলিৰ যুগত লোক হইব অল্পমতি কিমতে সংসাৰ মাজে পাৰ অব্যাহতি পাৰ্বতীয়ে প্ৰশ্ন কৰিছে যে কলিযুগৰ মানুহ দেখোন অল্পমতি হ'ব গতিকে এই সংসাৰৰ পৰা পাৰ কেনেকে হ'ব এ ৰাম কোনোবা দেৱক চিন্তি তৰিব সংসাৰ কোন উপদেশ দাতা হইবে কলো কৰ যে কলিযুগত দেৱতা কোন দেৱতা হ'ব আৰু উপদেশ দাতা কোন হ'ব পাৰ্বতীৰ বচন শুনিও মহেশ্বৰ কিঞ্চিত বিলম্ব তাংক দিলন্ত উত্তৰ শিৱই পাৰ্বতীক উত্তৰ দিছে সম্প্ৰদায় নিৰ্ণয়ক শুনা মন কৰি কলিৰ যুগত বৈকুণ্ঠৰ পৰা খৰি শ্ৰী শংকৰ নামে আহি অৱতাৰ হইব জ্ঞান ভক্তি উপদেশ লোক নিস্তাৰিব এই ৰাম ৰাম লোক তাৰিবাক হেতু পৃথিৱীক আহি লোক তাৰিবাক হেতু পৃথিৱীত আহি কৃষ্ণ মহাপুৰুষ গুৰুজনাই যেতিয়া বৈকুণ্ঠ পয়ান কৰাৰ আগমুহূৰ্ততে
মহাপুৰুষ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱক গুৰু দায়িত্ব অৰ্পণ কৰিছে। জয়সানী শংকৰ দেৱ বৈকুণ্ঠ চলন্ত, মাধৱত নিজ ধৰ্ম থাপিয়া থৈলন্ত। তাৰমানে মাধৱদেৱক গুৰু ভাৰটো দি থৈ গ'ল। সেইকাৰণে আমি ক'ব বিচাৰিছো যে শংকৰ আৰু মাধৱত পৰে গুৰু নাহি আৰু বেলেগ গুৰু দ্বিতীয় অসমত আৰু হ'ব নোৱাৰে। গতিকে গুৰুজনাই যিটো ভগৱানে নিজে আহি কিনি মহাপুৰুষ মাধৱদেৱক প্ৰপন্ন শিষ্যক গুৰু দায়িত্বহে দিছে। তেওঁ আকৌ মহাপুৰুষ মাধৱদেৱে আকৌ নিজকে গুৰু বুলি কেতিয়াও কোৱা নাই। গুৰু আমাৰ এজনেই, এজন পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ, গুৰু দায়িত্বহে দিছে। গতিকে যিমতে থৈলন্ত ধৰ্ম শুনাই এক মনে, কহিবুতা হা কয়াবে শাস্ত্ৰৰ প্ৰমাণে। গতিকে শংকৰক গুৰুক বৈকুণ্ঠলৈ যোৱাৰ সময়ত নিজ ধৰ্ম একশৰণ হৰিনাম ধৰ্মটো মাধৱ গুৰুত সুপ্ৰতিষ্ঠিত আৰু সুৰক্ষিত কৰিবৰ কাৰণে তেখেতে একশৰণ হৰিনাম ধৰ্ম গুৰুজনে সকলো ৰজাৰ ধৰ্ম হৈছে ৰাজধৰ্ম হিচাপে উজনি মধ্য নামনি সৰ্বশেষত গৈ বিহাৰ ৰাজ্যত প্ৰকাশ কৰি 1919 বছৰত গুৰুজনা ইহলীলা সামৰণি মাৰিছে। গতিকে আৰু সমস্তখিনি গণকুচিতে মহাপুৰুষ মাধৱদেৱক অৰ্পণ কৰিছে। শ্ৰী শংকৰ সূৰ্য পৃথিৱী পোহৰ কৰি আজিও এই ধৰ্মৰ গুৰু আৰু ভগৱন্ত স্বৰূপে গুৰু স্বৰূপে মহাপুৰুষ মাধৱদেৱক কৈছে যে গুৰুৰ কেতিয়াও মৃত্যু নহয়। এতিয়া বহুতে গুৰু তিৰুভাৱ তিথিটো পাতে আৰু যিসকলে পাতিছে এইটো আচলতে আমি ভুল বুলিও নকওঁ আৰু শুদ্ধ বুলিও নকওঁ, কাৰণ গুৰুজনাই নিজেই কৈছে। তাৰমানে ইয়াৰ নিৰ্ণয়টো নিজৰ নিজৰ বিবেকৰ দ্বাৰা আপোনালোক কৰিব। কাৰণ মহাপুৰুষ শংকৰদেৱেই মহাপুৰুষ মাধৱদেৱক কৈ থৈ গ'ল যে শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ মান। গতিকে আমাৰ কীৰ্তন ঘোষা ভাগত যেতিয়ালৈকে আমাৰ এই পৃথিৱীত থাকিব তেতিয়ালৈকে আমাৰ গুৰু অমৰ হৈ আছে। কীৰ্তন দশম মূৰ্তিৰ সমান বুলি কৈছে। যেনেকে ভগৱান কৃষ্ণই যেতিয়া বৈকুণ্ঠ যাবৰ সময়ত উদ্ধৱে প্ৰশ্ন কৰিছিলে, পদ্ম পুৰাণত আছে, তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব? তেতিয়া ভগৱান কৃষ্ণই কৈছে যে মোৰ সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হয় মই মহাভাগৱতত থাকিম বুলি ক'লে। তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতাৰ নভম, তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ সৰ্বনাথ পাঠ দৰ্শনে পাপনাশী। গতিকে মহাভাগৱততে মই সদায় থাকিম বুলি ক'লে কলিযুগত। আৰু ঠিক তেনেকৈ মহাপুৰুষ গুৰুজনাই কৈছে যে নিপুণে মুহুক গুৰু যিজনে বোলয়, কীৰ্তন দশমতে দেখিবো নিশ্চয়। গতিকে কীৰ্তন দশমত মোক সেইজনে লগ পাব, যিজন মোক গুৰু বুলি ক'ব, যিজন নিপুণ হয়। দশম কীৰ্তন পুথি থাকয় যথাত, সাক্ষাৎ মাধৱ মই থাকিলো তথাতে। গতিকে আপোনাৰ মহামহন্তক আমি এটাই কথা ক'ব বিচাৰিছো যে কীৰ্তন দশম যেতিয়ালৈকে আছে এই ব্ৰহ্মাণ্ডত এই পৃথিৱীত থাকিব তেতিয়ালৈকে গুৰু আমাৰ থাকিব। সেইকাৰণে আমি গুৰু তিৰুভাৱ তিথিটো নাপাতো, কাৰণ গুৰু আমাৰ কাৰণে অমৰ বুলি কৈছে। আৰু বহুতে কয় যে গুৰু বোলে এতিয়াতো গুচি গ'ল, আমি সেইকাৰণে বেলেগ এজন গুৰুক ধৰিছো। সেইটো নহয়। আচলতে অকপটে যদি গুৰু সেৱা কৰে গুৰুৰ সমান শক্তি শিষ্যত হয়। তাৰ জ্বলন্ত উদাহৰণ মহাপুৰুষ মাধৱদেৱ। আৰু সেই মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ আদৰ্শৰে আদৰ্শিত যিসকলে হৈ আছে, যিসকল একশৰণ হৰিনাম ধৰ্ম পালন কৰিছে,
গুৰুৰ যিটো আদৰ্শ গুৰু উপদেশ যিবিলাক ভকতে মানি আছে সেইসকল আশ্ৰৰ্য হয় যেনেকৈ পাঠাশ্ৰৰ্য নামাশ্ৰৰ্য শৰণাশ্ৰৰ্য সেইসকল গুৰু হ'ব নোৱাৰে কিন্তু গুৰু কেৱল মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ তাৰপিছত কৈছে যে শুনিও মাধৱদেৱক কৈছে শ্ৰী মাধৱদেৱে পুৰুষ সকাহ পাই পৰম আশা আৰু উদ্দীপনাৰে ক'লে বাপ আমি তৰিলো তেনেহলে তুমি যেতিয়া আমাৰ লগত থাকিবা আৰু যেতিয়াই কীৰ্তন দশমত তুমি থাকিবা বুলি কৈ দিলে তেতিয়া আমি তৰিলো আৰু তোমাক সদায় আমি লগ পাই থাকিম গতিকে যিটো দুখ আছিল মাধৱদেৱে যে ভগৱন্ত এতিয়া গুচি যাব গুৰু আমাৰ গুচি যাব কিন্তু যেতিয়া থাকিব বুলি কৈ দিলে তেতিয়া সেই আনন্দৰ যিটো উল্লাস সেই উল্লাসটো মাধৱদেৱৰ মুখমণ্ডলটো একেবাৰে ধুনীয়া হৈ ফুটি উঠিল আৰু কৈছে বাপ ঈশ্বৰ শ্ৰীমন্ত শংকৰদেৱে গুৰুৱে পুনৰ ক'লে কেৱল আমি থাকিলেই নহ'ব তুমিও থাকিব লাগিব তাৰমানে মাধৱদেৱক কৈছে যে মই থাকিলেই নহ'ব কাৰণ তুমি আৰু মই একেলগে আহিছিল তাৰমানে শিৱ অংশে মহাপুৰুষ মাধৱদেৱ আহিছে আৰু শংকৰদেৱ ভগৱান কৃষ্ণ মানে ৰূপে আহিছে সেইকাৰণে দুইজনে মানে আপোনাৰ যেনেকে হেৰি ৰাম আৰু লক্ষ্মণ তেনেকৈ মানে দ্বাপৰ যুগত আপোনাৰ কৃষ্ণ আৰু বলৰাম ঠিক কলি যুগত আপোনাৰ শংকৰদেৱ আৰু মাধৱদেৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ তাৰপিছত এই কাৰণে কৈছে মাধৱদেৱে পিছত কৈছে কেৱল আমি থাকিলে নহ'ব গুৰুজনে কৈছে তুমিও থাকিব লাগিব মাধৱদেৱ পুৰুষে সুধিলে পিছে বাপ আমি ক'ত থকা হ'ব সুধিছে প্ৰশ্ন কৰিছে তেতিয়া গুৰুজনাই কৈছে এই ৰাম ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা ৰত্নাৱলী ঘোষা মই দে তুমিও থাকিবা গতিকে আৰু ঘোষা